কলাক্ষেত্ৰ ৱেষ্ট বেংগল আৰ্ট এক্সাম বৰ্ডৰ বছৰেকীয়া এক্সাম ল'বলৈ মই অসমৰ ঐতিহাসিক ঠাই শিৱসাগৰলৈ এইবাৰ এক্সটাৰ্নেল হৈ গৈছিলোঁ। মেঘনা আৰ্ট এণ্ড ক্ৰাফ্ট একাডেমি জয়সাগৰ শিৱসাগৰত। ইমান ভাল লাগিছে তাত গৈ। ষ্টুডেণ্টবিলাক বহুত মৰমীয়াল, কোনো ডিষ্টাৰ্ব কৰা নাই, চবে একদম ধুনীয়াকৈ এক্সাম দিছে। তাৰ লগত ভাল লাগিছে তাত ফুৰি। তলাতল ঘৰ, কাৰেংঘৰ, শিৱদৌল আছিল আৰু বহুত ঠাই, কিন্তু সময়ৰ নাটনিৰ কাৰণে চোৱা নহ'ল। কিন্তু ইমান ভাল লগা ঠাই, ইমান মানে চাবলগীয়া জানিবলগীয়া বস্তু আছে, ঠাই আছে। আমি এক্সাম শেষ কৰি পেলাই আহাৰত খানা খাই অলপ বজাৰত ফুৰা ফুৰি কৰি আমি পিছে আমাৰ লগৰ ছাৰজন চৰণ ৰায় ডিব্ৰুগড়ত এক্সাম লৈ শিৱসাগৰ আহিলে। তাত দুয়ো একেলগে ফুৰা ফুৰি কৰিলোঁ। লগতে এবাৰ তাত গৈ আমি তাত চেছ কম্পিটিশ্যনৰ ঠাইলৈও গৈছিলোঁ। তাত চাইও বহুত ভাল লাগিছে। ইমান সৰু সৰু ল'ৰা ছোৱালী, ইমান 6 বছৰৰ পৰা আৰম্ভ কৰি একদম মানে আপাৰ ক্লাছ চবে একদম 6 দিনীয়া এটা এক্সাম কম্পিটিশ্যন চলি আছিল। যি হওক, এইবাৰ আৰ্ট এক্সাম লৈ বহুত ভাল লাগিল। নেক্সট টাইম আকৌ সময় সুযোগ পালে